আমি চাৰিগুৰুৰ কথা সকলোৱে জানো যে আদিগুৰু হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, তাৰপিছত মহাপুৰুষ মাধৱদেৱ আৰু আন এগৰাকী গুৰু হৈছে মহাপুৰুষ দামোদৰদেৱ আৰু মহাপুৰুষ হয়দেৱ। এই চাৰিজনা গুৰুৰ ভিতৰত মহাপুৰুষ দামোদৰদেৱে তেওঁৰ যি আধ্যাত্মিকতাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোক একত্ৰিত কৰি যি কৃষ্টি সংস্কৃতি আগুৱাই লৈ গৈছিলে আৰু ধাৰাবাহিকভাৱে তেখেতে বিভিন্ন সত্ৰ স্থাপন কৰাৰ উপৰিও আহি পেলাই অৱশেষত এই স্থানতে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে, তেওঁৰ অভাৱ হৈছিলে। ইয়াৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকুৱাকৈ মধুপুৰৰ পৰা আৰু ঠিক তেনেকুৱাকৈ দামোদৰদেৱেও আমাৰ ইয়াতে বৈকুণ্ঠপুৰৰ পৰা বৈকুণ্ঠপুৰতে তেওঁ লীলা হৈছিলে। আৰু সেই মই বহুদিন আগৰ পৰা মই ভাবি আছিলোঁ আৰু যি আমাৰ দামোদৰদেৱ সংঘৰ যিসকল সভাপতি সম্পাদক বিষয়ববীয়াসকলতো আলোচনা কৰিছিলোঁ আৰু কৰাৰ আধাৰত এবাৰ মই বজালিৰ পৰা বৰপেটা জিলাৰ পৰা দেৱ দামোদৰ সংঘৰ বিষয়ববীয়াসকলক এবাৰ মই প্ৰেৰণ কৰিছিলোঁ আৰু সেইবাৰ মই একেলগে অহা কথা আছিল, যদিও মই আহিব পৰা নাছিলোঁ। কিন্তু এইবাৰ আজি আমি আহি জীৱনত প্ৰথমবাৰৰ কাৰণে মোৰে হয়তো আজি মানে সৌভাগ্য যে আন এগৰাকী মহাপুৰুষৰ য'ত আমাৰ ইয়াতে তেওঁ লীলা সম্বৰণ কৰিছিলে সেই ঠাইত বৈকুণ্ঠপুৰত আজি আহিলোঁ। মই আজি আমাৰ যি মূল ব্যক্তি তেওঁলোকৰ আলাপ আলোচনা কৰিলোঁ আৰু আগন্তুক দিনত নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে আমি অৱগত কৰিম, কাৰণ কিয় মই নিজে নহাকৈ অৱগত কৰিব পৰা নাছিলোঁ। কিন্তু এনে আলোচনা কৰিছিলোঁ যদিও মই এইবাৰ আজি নিজে আহিলোঁ, যিহেতু আগন্তুক দিনত আমাৰ অসম চৰকাৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে নিশ্চিত ওপৰত কিবা এটা আমি ভাল ফল এটা আশা কৰিব পাৰোঁ বুলি মই দৃঢ় বিশ্বাসী। ইয়াতে যিহেতু আমাৰ দৌল হয়, আজি 15 বছৰ ধৰি ইয়াতে আমাৰ যি দৌল ঘৰটো নিৰ্মাণ কৰিব পৰা নাই। গতিকে আমাৰ যি পাটাচাৰকুছি সমষ্টিৰ বাকী ৰাইজৰ লগত তেওঁলোকৰ সহযোগত আমি ইয়াতে 3 লাখ টকা আমি সংগ্ৰহ কৰি যাতে এইটো যাতে নিৰ্মাণ কৰিব পৰা যায় তৎকালীনভাৱে ব্যৱস্থা কৰিম। আৰু সেইটোৰ কাৰণে আমি আগতীয়াকৈ বেংক একাউণ্ট খোলা কথা কৈছোঁ, কাৰণ এতিয়ালৈ এওঁলোকৰ বেংক একাউণ্ট নাই। গতিকে বেংক একাউণ্টটো হৈছে মূলগতভাৱে প্ৰাথমিক, কাৰণ যিকোনো দান বৰঙণি চৰকাৰীভাৱে আহিলেও বা ব্যক্তিগতভাৱে কোনোবা আহিলেও কাৰণ আমিতো মানুহ পঠাই দি পেলাই এটা কৰাটো সম্ভৱ নহ'ব, কাৰণ কিয় বিভিন্ন দূৰ হয় যিহেতু। গতিকে ইয়াৰে স্থানীয় ৰাইজে যদি কৰে বেংক একাউণ্ট খুলিলে মই অতি শীঘ্ৰে খুলিব দিছোঁ। তাত আমি আমাৰ সমষ্টিবাসী ৰাইজৰ হৈ আমি 3 লাখ টকা প্ৰদান কৰিম দৌলখন নিৰ্মাণ কৰা। অসমৰ পৰ্যটন মানচিত্ৰত এই বৈকুণ্ঠপুৰ সত্ৰৰ নিশ্চিত ওপৰত আহিব, কাৰণ কিয় যিহেতু সেইটো উল্লেখযোগ্য এটা বৈকুণ্ঠপুৰ। গতিকে ডেষ্টিনেশ্যনত মধুপুৰ যেনেকুৱাকৈ ডেষ্টিনেশ্যনত আছে, আগন্তুক দিনত এই স্থানটো আমি পৰ্যটকৰ ডেষ্টিনেশ্যনত আমি আনিম। নাম উপেন্দ্ৰ দেৱগোস্বামী। আমি জন্মৰ পৰা এই সত্ৰতে আছোঁ। আমাৰ পৰম্পৰা গুৰুসকলৰ জৰিয়তে এতিয়ালৈ বৰ্তমান জীয়াই আছোঁ। বৈকুণ্ঠপুৰ গুৰুজনা অন্তৰ্ধান হৈছে কাৰণে বৈকুণ্ঠপুৰ দামোদৰ সত্ৰ হয়। আমাৰ এই বৈকুণ্ঠপুৰ দামোদৰ সত্ৰৰ পৰা কোচবিহাৰ 5 কিলোমিটাৰ। আমাৰ অসুবিধা হ'ল কোচবিহাৰৰ পৰা মেইন ৰোডৰ পৰা সত্ৰলৈ অহাৰ ৰাস্তাৰ অভাৱ, গাড়ী টাৰ্ণিং পইণ্টবিলাকৰ গাড়ী অহাৰ অভাৱ, চিনাকি বাট বৰ্ড নাই সেইবিলাকৰ অভাৱ, মন্দিৰ সোমাই অহাৰ টি পইণ্টত চিনাকি নাই, বৰ্ড নাই, অভাৱ। এই অভাৱবিলাক আপোনালোকে সত্ৰৰ অভাৱ, গেট নাই, বাউণ্ডাৰী নাই, কীৰ্তন ঘৰ নাই, যাত্ৰী নিবাস নাই, আৰু ভোগ ঘৰ নাই, ফুলৰ বাগিচাৰ নাই, আৰু পুখুৰীৰ পাৰ নাই, ঘাট নাই, ইলেক্ট্ৰিকৰ অভাৱ, পানীৰ অভাৱ, আৰু নদী গুৰুজনাৰ যোৱাৰ স্নানৰ এটা নদী আছে বংতি নদী, সেই নদীৰ ঘাট নাই, ৰাস্তা নাই। এইবিলাক সমস্ত গুৰুজনাৰ অধীনত গোসাঁই থানত যিবিলাক প্ৰয়োজনীয় হ'ব লাগে সেইবিলাক
আপোনালোকৰ মিডিয়াৰ মাধ্যমত যাতে গভৰ্ণমেণ্ট অতি সহজ কৰি নিব পাৰে হোৱাৰ কাৰণে আপোনালোকে এটা ৰক্ষা কৰিব। এতিয়া আমাৰ অসমৰ পৰা মুখ্যমন্ত্ৰীকো তেখেতৰ জৰিয়তে আমি জনাইছোঁ। আর আজি গর্বর বিষয় আমার ধুবুরীর গার্জিয়ান মিনিস্টার মাননীয় রঞ্জিত দাস মহাশয় আজি আহি পাইছে, তেখেতকো জনাইছোঁ। হাততো লিখি আমার পেইডত দিছোঁ মন্ত্রী মহোদয়, আৰু আমাৰ ধুবুৰীৰ মান্যবৰ DC ছাৰেও আছে লগত, তেখেতকো জনাইছোঁ। আৰু তেখেতসকলে আশা দিছে এতিয়া আমাৰ এই সত্ৰখন মানে জীয়াই ৰখাৰ কাৰণে কিবা এটা প্ৰস্তাৱ দাঙি ধৰিছে তেখেতক। এতিয়া আমাৰ 16খনত 19 বিঘা মাটি মান আছে আমাৰ সত্ৰত। আজি বহুত দিনৰ পৰা ধৰকচোন আজি 40 বছৰৰ পৰা বৰ কষ্ট খাই এইখিনি ৰক্ষা কৰি ধৰি ৰাখি আহিছোঁ। কোনোবা হেঁচা চিপা কৰে আহে সত্ৰত, কিন্তু সেইবিলাক ৰক্ষা কৰি আজিলৈকে জীয়াই আছোঁ। আৰু সেইটোৱেও ক'বলৈ মনত কেতিয়াবা উঠে, কিন্তু আজি গৰ্বৰ বিষয় ক'বলৈ বাধ্য হৈছোঁ যে একে অসমৰ গুৰুসকলৰ ভিতৰত 4জন আমাৰ মাননীয় ৰঞ্জিত দাস মহাশয়ে কৈছে, কিন্তু মধুপুৰখন যেনেকুৱাকৈ আগবাঢ়ি আছে একেই গুৰুজনাৰ সত্ৰ আমাৰ কোচবিহাৰ পশ্চিমবংগৰ বৈকুণ্ঠপুৰ দামোদৰ সত্ৰখন পিছুৱাই আছে। এই পিছুৱাই যাতে নাথাকে, আগবাঢ়ি যায়, সেইকাৰণে মই আমাৰ গুৰুজনাৰ থানত আহি তেখেতসকল চোৱা চিন্তা কৰিছে আৰু মানে সত্ৰখন হোৱাৰ কাৰণে মই এটা প্ৰস্তাৱ ৰাখিছোঁ।